নমস্কাৰ আসাম জবছ কেকাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ আসাম হিষ্ট্ৰী কুৱেশ্যন কেইটামান আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আশা কৰিছো এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপাৰেচনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ দ্য প্লেচ কল্ড প্ৰাগজ্যোতিষপুৰ? প্ৰাগজ্যোতিষপুৰ কোন ঠাইৰ নাম আছিল? ইয়াৰ এনসাৰটো হৈছে গুৱাহাটী। প্ৰাগজ্যোতিষপুৰ গুৱাহাটীৰ নাম আছিল। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড প্ৰাগজ্যোতিষপুৰ? প্ৰাগজ্যোতিষপুৰ কোনে স্থাপন কৰিছিল? ইয়াৰ এনসাৰ হৈছে নৰকাসুৰা, অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ নৰকাসুৰে স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য কেপিটেল অফ দ্য আহোম? আহোমৰ ৰাজধানী ক'ত আছিল? এনসাৰটো হৈছে চৰাইদেউ, অৰ্থাৎ আহোমৰ ৰাজধানী চৰাইদেউত আছিল। নেক্সট কুৱেশ্যন, when did the Ahoms come to Assam? আহোমসকল অসমলৈ কেতিয়া আহিছিল? এনসাৰটো হৈছে in 1228, অৰ্থাৎ 1228 চনত আহোমসকল অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, who was the ruling before the Ahoms? আহোমসকলৰ আগত কোনে ৰাজত্ব কৰি আছিল? এনসাৰটো হৈছে কোচ কিং। আহোমসকলৰ আগত কোচ ৰজাই ৰাজত্ব কৰি আছিল। নেক্সট কুৱেশ্যন, when was the capital of Assam established at Shillong? অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া স্থাপন কৰা হৈছিল? এনসাৰটো হৈছে in 1964, 1964 চনত অসমৰ ৰাজধানী শ্বিলঙত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, in which year did Chukapha ascend the throne? চুকাফা কোন চনত ৰাজপাটত উঠে? ইয়াৰ এনসাৰটো হৈছে 1228, 1228 চনত চুকাফা ৰাজপাটত উঠে। নেক্সট কুৱেশ্যন, হু ব্ৰট দ্য মানছ টু আছাম? অসমলৈ মানসকলক কোনে আনিছিল? ইয়াৰ এনসাৰটো হৈছে বদন বৰফুকন। বদন বৰফুকনে অসমলৈ মানসকলক আনিছিল। নেক্সট কুৱেশ্যন, হু বিল্ড দ্য কাৰেংঘৰ ইন শিৱসাগৰ? শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? ইয়াৰ এনসাৰটো হৈছে স্বৰ্গদেউ প্ৰমত্ত সিংহ। স্বৰ্গদেউ প্ৰমত্ত সিংহই শিৱসাগৰত কাৰেংঘৰ সজাইছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট টু ৰাইট দ্য হিষ্ট্ৰী অফ আছাম? অসমৰ সৰ্বপ্ৰথম কোনে বুৰঞ্জী লিখিছিল? এনসাৰটো হৈছে দ্য আহোমছ, অৰ্থাৎ আহোমসকলে অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী লিখিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ডাইনেষ্টি ফাউণ্ডেড বাই নৰকাসুৰা? নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে ভৌম। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটো হ'ল ভৌম বংশ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য চাইনিজ ট্ৰেভেলাৰ হু কেইম টু প্ৰাগজ্যোতিষপুৰ ডিউৰিং দ্য ৰেইন অফ ভাস্কৰ বৰ্মন? ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষপুৰলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে হিউৱেন চাং। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য নোট ৰিটেন বাই হিউৱেন চাং এবাউট কামৰূপ? হিউৱেন চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে চি ইউ কি। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য লাষ্ট কিং অফ দ্য শালস্তম্ভ ডাইনেষ্টি? শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে ত্যাগ সিংহ। ত্যাগ সিংহ হৈছে শালস্তম্ভ বংশৰ শেষ ৰজা। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য পাল ডাইনেষ্টি? পাল বংশৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনসাৰটো হৈছে ব্ৰহ্মপাল। ব্ৰহ্মপালে পাল বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হু মুভ দ্য কেপিটেল অফ দ্য কিংডম অফ কামৰূপ টু কমতাপুৰ? কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল? ইয়াৰ এনসাৰটো হৈছে কিং সন্ধ্যা। কিং সন্ধ্যাই কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য গৌড় কিংডম? গৌড় ৰাজ্য ক'ত আছিল? ইয়াৰ এনসাৰটো হৈছে ইন দ্য ষ্টেট অফ কমতা, অৰ্থাৎ কমতা ৰাজ্যত গৌড় ৰাজ্য আছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট মুছলিম কিং টু ইনভেড কামৰূপ? সৰ্বপ্ৰথম কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে বখতিয়াৰ খিলজী, অৰ্থাৎ সৰ্বপ্ৰথম কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম হ'ল বখতিয়াৰ খিলজী। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য সেন ডাইনেষ্টি?
সেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনসাৰটো হৈছে নীলধ্বজ। নীলধ্বজে সেন বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য কোচ কিংডম? কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনসাৰটো হৈছে বিশ্বসিংহ। বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। আজি ভিডিঅ'টোত এইকেইটা প্ৰশ্ন আছিলে। বাকী প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম আৰু নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। অ'কে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।